ৰঙীন হৈ পৰিছে চৌপাশ। এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ হেলচাত, আৰু হেলচাত দেখিবলৈ পোৱা গৈছে এইধৰণে গোসাই লৈ যি হোলীৰ নৃত্য, সেই হোলীৰ নৃত্য বা হোলী গীত গাই ইয়াত স্থানীয় ৰাইজে ইয়াৰ অঞ্চলটো পৰিভ্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। ডেকা বুঢ়াসকলে ওলাই আহিছে এটা উৎসৱমুখৰ পৰিৱেশৰ মাজত। এইধৰণে যি হোলীৰ আনন্দ, সেই হোলীৰ আনন্দ লোৱাৰ চেষ্টা কৰিছে নলবাৰীৰ হেলচাৰ ৰাইজে। পোনপটীয়াকৈ আমাৰ দৰ্শকসকলক সেই দৃশ্যখিনি দেখুৱাই লৈছোঁ নলবাৰী হেলচাৰ পৰা। আজি পবিত্ৰ হোলীৰ দিনটো দেখিবলৈ পোৱা গৈছে। প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীৰ এই হেলচাটো এইধৰণে যি গোসাই লৈ স্থানীয় ৰাইজে ইয়াৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ যি হোলী গীত বা হোলী নৃত্য কৰি আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। মই স্থানীয় যিসকল লোক আছিল তেখেতসকলৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। দৃশ্য কিছু দেখুৱাই লৈছোঁ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতি বছৰে এইধৰণে গোসাই লৈ আপোনালোকে হোলীৰ দিনটোত ওলাই আহে, কি ক'ব আজিৰ দিনটো? আজি প্ৰতি বছৰে আজি মোটামুটি 8-9 বছৰৰ পৰা ময়ে গোসাইখন লৈ আছোঁ। আমাৰ ইয়াত এইটো যিটো পৰম্পৰা আৰম্ভ হৈছে, এইটো পৰম্পৰাৰ মানে আগতে হোলীৰ এটা বেলেগ বেলেগ ধৰণৰ মজা আছিল। এতিয়াৰ মজাটো মানে আমি গোটেইখিনি মানুহ লগ হৈ পেলাই একেলগে থাকি পেলাই আজি আমি যিটো ফূৰ্তি কৰিছোঁ, এই ফূৰ্তিখিনি মানে বছৰটোত এদিনে আৰু সঁচাকৈ আমি বহুত উপভোগ কৰি পেলাই কৰিছোঁ। আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে হেলচাৰ পৰা যিহেতু আমি পৰিৱেশটো দেখুৱাই আছোঁ, আৰু হেলচাৰ ৰাইজে এইধৰণে হোলী গীত গাই আনন্দ উল্লাস কৰি ইয়াত আগভাগ লৈছে বা আগুৱাই অহা দেখিবলৈ পোৱা গৈছে। গাঁৱৰ ডেকা বুঢ়াসকলো এইধৰণে ওলাই আহি হোলীৰ আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। পোনপটীয়াকৈ দেখুৱাইছোঁ নলবাৰী হেলচাৰ পৰা এই দৃশ্য। আচলতে হোলীৰ আনন্দ, এয়াই হ'ল হোলীৰ উল্লাস। আৰু এইধৰণে গাঁৱৰ জীয়ৰী বোৱাৰী সকলো ওলাই আহিছে, ওলাই আহি হোলীৰ আনন্দ উল্লাস কৰিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে, খুব ভাল লাগিছে। আজি আমি মুকলিভাৱে মানে ৰং ধেমালি কৰিব পাৰিছোঁ। কেনেকুৱা কেনেকুৱা ভাল লাগিছে, বহুত আনন্দ দিয়া হোলীৰ দিনটোত প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো একেই পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে। আমি কথা কিছু পাতিম। কেনেকুৱা আজি হোলীৰ দিনটোত কি ক'ব বিচাৰিব ইয়াৰ পৰা? হোলী খুবেই ভাল লাগিছে। ফাগুনৰ মাহ, ৰঙৰ মাহ, প্ৰেমৰ মাহ, বিভিন্ন অভিমান প্ৰতিবাদ আছে, তাক নেওচি ফাগুনে কঢ়িয়াই আনিছে আশাৰ সংসাৰ। আৰু গুৰুজনাই এই যি ফাগুন উৎসৱ আৰম্ভ কৰি গ'ল, তাৰ বাবে আজিৰ এই হেলচাত সম্প্ৰীতিৰ বান্ধন চলিছে, একতাৰ বান্ধন চলিছে, আৰু আপোনালোকক অশেষ ধন্যবাদ যাচিছোঁ। এয়া আছিল হেলচাৰ পৰিৱেশ। আৰু এইধৰণে যি গোসাই লৈ যি হোলীৰ আনন্দ উল্লাস, সেই আনন্দ উল্লাস ইয়াত লোৱা দেখিবলৈ পোৱা গৈছে। আৰু এইধৰণে এক পাৰ ভঙা উৎসাহ আজি হোলীৰ দিনটোত দেখিবলৈ পোৱা গৈছে। নলবাৰীতো প্ৰতিটো প্ৰান্তৰ দৰে হেলচাবাসীয়েও এই যি হোলীৰ আনন্দ উল্লাস, সেই আনন্দ উল্লাস এইধৰণে লোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।